15 দিন আমি সচলত আমি বহিছো তেখেতসকলে চেষ্টা কৰিছে চৰকাৰলৈ এই প্ৰেৰণ কৰি এই দাবী আদায় কৰাৰ ক্ষেত্ৰত আজি বাইদেউহঁতো আছে আমাৰ মাজত কিন্তু আজি চৰকাৰে যি বাজেট অধিৱেশন শেষ হৈ গ'ল বিধানসভা বাজেট অধিৱেশন এই বিধানসভা বাজেট অধিৱেশনত 7জনকৈ বিধায়কে আমাৰ এই প্ৰস্তাৱ উত্থাপন কৰিলে কিন্তু আলোচনা সমালোচনাৰ মাধ্যমেৰে এই প্ৰস্তাৱটো গৃহীত কৰি চৰকাৰীভাৱে ঘোষণা কৰিব সন্মানীয় অজন্তা নেওগ বাইদেউ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় আমি আশা কৰি আছিলো কিন্তু তেখেতসকলে নকৰাৰ ফলত আজি আমি ইয়াত 15 দিন সচলত দিন ৰাতি বহি আছো আমি তথাপি ধৈৰ্য ধৰিছো সন্মান জনাও আমি মন্ত্ৰী মহোদয়ক আমি সঞ্চালক মহোদয়ক বিষয়া সকলোকে সন্মান জনাও আমি নীতিগতভাৱে আন্দোলন সংগ্ৰাম চলাই আছিলো কিন্তু আজি বাধ্য হৈ ওলাই আহিছে বান্ধৱীসকলে এতিয়া আমি সকলোকে আমি ধৰি ৰখাৰ কেপাচিটি আমাৰ নহল আজিৰ তাৰিখত গতিকে আমাৰ এটাই আবেদন আজিৰ তাৰিখত আমি আবেদন কৰিছো সঞ্চালক মহোদয়ে মন্ত্ৰী মহোদয়ৰ লগত আজি আমাৰ আজিৰ দিনটোৰ ভিতৰত এই মাননী বৃদ্ধিৰ প্ৰস্তাৱটো অতি সোনকালে গৃহীত কৰি চৰকাৰীভাৱে ঘোষণা কৰিব লাগে দিব পাৰিব নে নোৱাৰে সেই উত্তৰটো লাগে আমাক নহলে আমাৰ এই অসহযোগ আন্দোলনৰ কাৰ্যসূচী আমি কিন্তু চলাই যাম আজি আমি সঞ্চালক মহোদয়ে স্বীকাৰ কৰিছে যোৱা সময়ত আমাৰ লগত 2 তাৰিখে আমি আলোচনাত গৈছিলো ছাৰক আলোচনা নহয় ছাৰৰ লগত চিনাকি হ'বৰ কাৰণে আমি সন্মান জনাবৰ কাৰণে গৈছিলো সেই সময়ত ছাৰে কৈছে যে তৃণমূল পৰ্যায়ত আমি অংগনবাদী কৰ্মী কাৰ্য্য সেৱা কৰি আছো এই আঁচনিখন যদি নকৰো তেনেহ'লে এই আঁচনিখন ৰূপায়ণৰ ক্ষেত্ৰত অসুবিধা আহি পৰিব নিশ্চয় আহিব আমি অনুভৱ কৰিছো আজি আমাৰ ৰাইজ আছে আমাৰ লগত ৰাইজৰ লগত হিতাধিকাৰীসকলৰ লগত শিশুৰ লগত আমি অন্যায় কৰি আছো আমি অনুভৱ কৰিছো কিন্তু আজি অসম চৰকাৰৰ BLO NRC পলিঅ আয়ুষ্মান ভাৰত অৰুণোদয়ৰ কাম আঁচনি ৰূপায়ণৰ ক্ষেত্ৰতো অংগনবাদী কৰ্মী সহায়তা কৰি আছো গতিকে এই ক্ষেত্ৰত আমি সামান্য মাননী বঢ়োৱাৰ বাবে যি প্ৰস্তাৱ দিছিলো সেই প্ৰস্তাৱ গৃহীত কৰিব লাগে এতিয়াও সময় আছে নহলে আমাৰ বান্ধৱীসকলে ইয়াতে বহি থাকিম বুলি পণ লৈছে ইয়াৰ পিছত যদি কি পৰিস্থিতি হয় প্ৰশাসন বিষয়াও আমাক জনাইছে আপোনালোকে সন্ধিয়া সময়লৈকে উত্তৰ পাব উত্তৰৰ কাৰণে আমি ইয়াত বাট চাই আছো গতিকে এই ইয়াত ৰাতি যদি ইয়াতে বহি থাকিব লগা হয় উত্তৰ বিচাৰি তাত কিন্তু দায়িত্ব চৰকাৰ হ'ব তাৰ দায়িত্ব কিন্তু প্ৰশাসন হ'ব এই বাধা নেওচি ওলাই আহিছে বান্ধৱীসকলে অধৈৰ্য হৈছে এতিয়ালৈকে আমি পানীৰ বাহিৰে একো খোৱা নাই পানীৰ বাহিৰে একো খোৱা নাই আজি আমি বাধা নেওচি ওলাই আহিছো আজি প্ৰশাসনে ইয়াত আহি ৰছীৰ বেৰিকেড বনাইছে এই বেৰিকেড আমি ভাঙি যাব বিচৰা নাই আমি আমাৰ CIT অন্তৰ্গত অসম ৰাজ্যিক অংগনবাদী কৰ্মী সহায়তা সন্থাই নীতি আৰু আদৰ্শৰে চলাই আছো সংগঠন গতিকে এনেকুৱা বেৰিকেড ৰছীৰ বেৰিকেড আমি ভাঙি যাব পাৰো আমি নাযাওঁ আমি চৰকাৰৰ তলত কাম কৰো আমিও মানো আমিও জানো গতিকে মানুহ হিচাপে এই প্ৰস্তাৱটো গৃহীত কৰি চৰকাৰীভাৱে ঘোষণা কৰক কেতিয়া দিব মন্ত্ৰী মহোদয়ে 3 তাৰিখে আলোচনা কৰোঁতে কৈছিল যে আমাৰ লোকসভা নিৰ্বাচন আহি আছে আমিও জানো লোকসভা নিৰ্বাচন আহি আছে আমিও জানো গতিকে ক'ব পাৰে তেখেতসকলে নিশ্চয় সেইটো কোৱা কথাৰ ধৰণ আছে সেই ধৰণ সেই নীতি শিশুক মানুহ হিচাপে গঢ় দিয়া এটা যন্ত্ৰ হৈছো গতিকে চিন্তা কৰিবলৈ আমি অনুৰোধ জনাইছো আজি আমি বাৰে অনুৰোধ জনাইছো সন্মান কৰি কৈ আছো আমি ইয়াতে উত্তৰ কাৰণে বাট চাই থাকিম সঞ্চালক মহোদয়ক আমি অশেষ কৃতজ্ঞ আমি ধন্যবাদ দিব নোৱাৰো বিষয়াসকলক আমি তেখেতসকলৰ লগত কৃতজ্ঞ ধন্যবাদ